ছাৰ বাইদেউসকল, কৰ্মচাৰীসকল লগতে পেঞ্চনাৰভোগীসকলৰ আপোনালোকৰ ডিএ পোৱাক লৈ আনহাতে এডিআৰ পোৱাক লৈ গুৰুত্বপূৰ্ণ খবৰ এটা আহিছে, যিটো আপোনালোকে জনাটো অত্যন্ত দৰকাৰী। ভিডিঅ'টো শেষলৈকে চাব। আনহাতে নতুনকৈ অহা ছাৰ বাইদেউসকলে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো সেইটো খবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহিছোঁ এতিয়া মেইন খবৰলৈ। সেয়া হ'ল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। সেয়া হ'ল এপ্ৰিল মাহৰ উপহাৰ ডিএ বৃদ্ধিক লৈ ডাঙৰ আপডেট আহিছে আৰু এৰিয়াৰ সহ পাব আপোনালোকে বহু পৰিমাণৰ টকা। আৰু য'ত কোৱা হৈছে 60% আপোনালোকৰ ডিএ বৃদ্ধি পাব, য'ত বকে এৰিয়াৰ সহ আপোনালোকে যি লাভ কৰিব। ইয়াৰ আমি বিতং বাতৰি লৈ আহিছোঁ, য'ত কোৱা হৈছে যে এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ডিএ বৃদ্ধিৰ প্ৰস্তাৱত সেউজ সংকেত পোৱাৰ সম্ভাৱনা আছে। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আটাইতকৈ স্বস্তিৰ কথাটো হ'ল এই বৃদ্ধি 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব পাৰে। অৰ্থাৎ কৰ্মচাৰীসকলে একেলগে বকেয়া এৰিয়াৰৰ টকাখিনি লাভ কৰিব। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে 58% হাৰত ডিএ লাভ কৰি আছে, যিটো এই সংশোধনৰ পিছত 60%লৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি পাব আৰু এই বৃদ্ধি 2%লৈকেহে বৃদ্ধি হ'ব, আৰু যাৰ ফলত ক্ৰমবৰ্ধমান মূল্য বৃদ্ধিৰ সময়ত ই মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে গুৰুত্বপূৰ্ণ আৰ্থিক সকাহ প্ৰদান কৰিব। আৰু এই ডিএ বৃদ্ধিৰ ঘোষণাত পলম হোৱাৰ অন্যতম কাৰণ হ'ল সপ্তম আৰু অষ্টম দৰমহা আয়োগৰ মাজৰ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া। 2025 চনৰ 31 ডিচেম্বৰত সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল আনুষ্ঠানিকভাৱে সমাপ্ত হৈছে। 2026 চনৰ 1 জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা গাঁথনি অষ্টম দৰমহা আয়োগৰ আওতালৈ আহিছে, যাৰ বাবে নতুন নিয়মৰ ওপৰত আলোচনা চলি আছে। 2025 চনৰ নৱেম্বৰ মাহত অষ্টম দৰমহা আয়োগ গঠন কৰা হৈছিল, যদিও চৰকাৰে আয়োগক চূড়ান্ত পৰামৰ্শ দাখিল কৰিবলৈ 18 মাহৰ সময় দিছিল। এই পৰিৱৰ্তনকালীন সময়ত চৰকাৰৰ সন্মুখত ডাঙৰ প্ৰশ্ন আছিল, ডিএ পুৰণি পদ্ধতিতে দিয়া হ'ব নে নতুন কোনো ফৰ্মুলা প্ৰয়োগ কৰা হ'ব, আৰু যাৰ বাবে সিদ্ধান্ত লোৱা হৈছে যে নতুন আয়োগৰ প্ৰতিবেদনত অহালৈকে বৰ্তমান ব্যৱস্থাতে ডিএ প্ৰদান কৰি থকা হ'ব। সাধাৰণতে নতুন পে কমিশ্যন সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'লে সিমান দিনলৈ জমা হোৱা ডিএ মূল দৰমহাৰ লগত যোগ কৰা হয়। তাৰপিছত ডিএ পুনৰ শূন্যৰ পৰা হিচাপ কৰিবলৈ আৰম্ভ কৰা হয়, যাৰ ফলত দৰমহা বিপুল পৰিমাণে বৃদ্ধি পায়। আৰু সেই হিচাপে বৰ্তমানৰ 2% বৃদ্ধিয়ে ভৱিষ্যতে দৰমহা সংশোধনৰ বাবে এক গুৰুত্বপূৰ্ণ ভিত্তি গঠন কৰিব, আৰু যাৰ ফলত এই ডিএ বৃদ্ধি অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধিত ভালেখিনি সঁহাৰি জনাব। সেয়েহে আপোনালোকৰ প্ৰতিটো খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।